আজিৰ ভিডিঅ'টো আপোনালোকৰ কাৰণে খুব বেছি গুৰুত্বপূৰ্ণ আৰু ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে, গতিকে ভিডিঅ'টো শেষলৈকে চাব, স্কিপ নকৰাকৈ চাব, তেতিয়াহে আপোনালোকে বুজি পাব। অসমত এতিয়া বাবু আঁচনি বুলি এটা আঁচনি ওলাইছে, সেইটো বহুত বেছি ভাইৰেল হৈ আছে। গতিকে এইটো আঁচনি ৰিয়েল নে ফেক, সঁচা নে মিছা, মই আপোনালোকক এই ভিডিঅ'ত সম্পূৰ্ণ ডিটেইলছত বুজাই দিম। এই আঁচনিটো অসম চৰকাৰে প্ৰথমবাৰৰ কাৰণে ল'ৰাসকলক বা যিসকল ছাত্ৰই পঢ়ি আছে স্কুল কলেজত তেওঁলোকক এই আঁচনিটো দিবলৈ ওলাইছে। আৰু এই আঁচনিটো আপোনালোকে এককালীনভাৱে নাপায়, যিহেতু আপোনালোকে ছাত্ৰ হয়, আপোনালোকে পঢ়িবৰ কাৰণে মাহিলী হিচাপত আপোনালোকক একাউণ্টত দিয়া হ'ব। আৰু এইটো আঁচনি কেৱল ছাত্ৰসকলৰ কাৰণেহে উপলব্ধ। এতিয়া কৈ আছে যে এই টকাটো কেনেকৈ দিব, কেছ দিব নে একাউণ্টত দিব। মই আপোনালোকক ক্লিয়াৰলি কৈ আছোঁ যে এই আঁচনিটোৰ টকাবিলাক আপোনালোকৰ নিজৰ একাউণ্টত দিব। কোনসকল লোকে এই টকাটো পাব আৰু কোনসকল লোকে এই টকাটো নাপায়, মই আপোনালোকক এতিয়া ক্লিয়াৰলি ক'ম যে যিসকল ছাত্ৰই স্কুল বা কলেজত পঢ়ি আছে তেওঁলোকেহে এই টকাটো পাব। এই আঁচনিটো পাবলৈ হ'লে আপোনালোকৰ শিক্ষাগত অৰ্হতা কিমান লাগিব, বহুতেই এইটো কথা সুধি আছে যে মই আপোনালোকক কওঁ, এই আঁচনিটো পাবলৈ হ'লে আপোনালোকৰ শিক্ষাগত অৰ্হতা কিমান লাগিব এতিয়াও অসম চৰকাৰে আমাক জনোৱা নাই। গতিকে আপোনালোকে যেতিয়া এই আঁচনিটো 2026 চনৰ 1 জানুৱাৰী তাৰিখে মুকলি কৰিব, তেতিয়াহে এই সম্পূৰ্ণ ডিটেইলছত এইবোৰ কথা ক'ব। গতিকে আপোনালোকে অলপ অপেক্ষা কৰক, কেইদিনমান পাছতে আপোনালোকে গম পাব আপোনালোকৰ শিক্ষাগত অৰ্হতা কিমান হ'লে আপোনালোকে এই টকাটো পাব। আৰু এইটো LP স্কুলৰ পৰা পাব নে ME স্কুলৰ পৰা পাব, ক্লাছ 10 পাব, হাই ছেকেণ্ডেৰী পাব নে গ্ৰেজুৱেশ্যন পঢ়ি থকাবিলাকে ক'ব, এতিয়ালৈকে কোনো ধৰণৰ কোনো কথা এতিয়ালৈকে কনফাৰ্মেশ্যন অহা নাই, জানিবলৈ দিয়া নাই। 2026 চনৰ 1 জানুৱাৰী তাৰিখে আমাক সকলো কথা জানিবলৈ দিব। গতিকে আপোনালোকে দুদিনমান ধৈৰ্য ধৰক। এই আঁচনিটো পাবলৈ হ'লে আপোনালোকক কি নথিপত্ৰ লাগিব, প্ৰথমতে আপোনালোকক লাগিব আধাৰ কাৰ্ড, তাৰপিছত লাগিব পান কাৰ্ড, তাৰপিছত লাগিব আপোনালোকৰ বেংক একাউণ্ট, তাৰপিছত লাগিব আপোনালোকৰ ইনকাম চাৰ্টিফিকেট, তাৰপিছত যদি আপোনালোকে কাষ্ট হয়, OBC হয়, ST হয়, তেনেহ'লে আপোনাক এই OBC আৰু ST চাৰ্টিফিকেট লাগিব। আৰু যদি আপোনালোকে জেনেৰেল হয় তেনেহ'লে আপোনালোকৰ কোনো ধৰণৰ চাৰ্টিফিকেট নালাগে। তো মই আপোনালোকক আৰু এবাৰ কৈ আছোঁ যে প্ৰথমতে আপোনালোকক লাগিব আধাৰ কাৰ্ড, পান কাৰ্ড, বেংক একাউণ্ট, তাৰপিছত লাগিব আপোনালোকৰ ইনকাম চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, যদি জেনেৰেল হয় তেনেহ'লে আপোনালোকক কোনো ধৰণৰ কাষ্ট চাৰ্টিফিকেট নালাগে। এই আঁচনিটো বহুতে সুধি আছে যে অনলাইন হ'ব নে অফলাইন হ'ব। গতিকে মই আপোনালোকক কৈ আছোঁ যে আজিকালি যিকোনো ধৰণৰ বা সকলো কামেই যিহেতু অনলাইন হৈ আছে, গতিকে এইটো আঁচনিও অনলাইনেই হ'ব। গতিকে কেনেকৈ অনলাইনটো কৰিব লাগে মই আপোনালোকক দেখাই দিম। যেতিয়া এই আঁচনিটো মুকলি হয় তেতিয়া আপোনালোকৰ যদি অনলাইনটো হয়, গতিকে কেনেকৈ অনলাইন কৰিব লাগে মোৰ ভিডিঅ'ত আপোনালোকে গম পাব। মই আপোনালোকক সম্পূৰ্ণ ক্লিয়াৰলি ডিটেইলছত ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম কেনেকৈ অনলাইনবিলাক কৰিব লাগে। আৰু যিকোনো ধৰণৰ অনলাইনবিলাক মই আপোনালোকৰ আগত দেখুৱাই থাকোঁ। গতিকে এইটো কেনেকৈ অনলাইন কৰিব লাগে মই আপোনালোকক সেইটোও দেখুৱাম। গতিকে এনেকুৱা ধৰণৰ আঁচনি আৰু অনলাইন কেনেকৈ কৰে যদি আপোনালোকে জানিব বিচাৰে তেনেহ'লে মোৰ ভিডিঅ'টো আপোনালোকে লাইক কৰিব আৰু মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' আপোনালোকৰ কাৰণে সদায় লৈ আহিম। গতিকে ধন্যবাদ।